নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নিউ এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও গম পায় আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নাইবা আসাম পুলিচৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকৰ বহুতে অপেক্ষা কৰি আছে যে আপোনালোকৰ আসাম পুলিচ নাইবা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকক ভিডিঅ'টো আৰম্ভণি দিয়া মই এটা ভিডিঅ' ক্লিপ দেখাবলৈ বিচাৰিছোঁ। প্ৰথম আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এতিয়া আপোনালোকক মই যিটো ভিডিঅ' ক্লিপ দেখালোঁ সেই ভিডিঅ' ক্লিপটো হৈছে আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ আজি অলপমান দিন আগত আপোনালোকৰ তেওঁ ফেচবুক লাইভ আহিছিল। ফেচবুক লাইভৰ মাজতে কৈছিল যে আপোনালোকৰ 2025 চনৰ শেষৰ ফালে আপোনালোকৰ আসাম পুলিচত নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ নিজে ঘোষণা কৰিছে। তাৰপিছত আপোনালোকক অন্য এটা ভিডিঅ' ক্লিপ মই দেখাবলৈ বিচাৰিম, আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক। নতুন এডভাৰটাইজ ওলাব এতিয়া দুমাহৰ ভিতৰত আৰু নতুন এতিয়া আপোনালোকক যিটো ভিডিঅ' ক্লিপ দেখালোঁ সেই ভিডিঅ' ক্লিপটো হৈছে আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আপোনালোকৰ কোনোবা এখন মিটিঙত আপোনালোকক কিছুমান কেণ্ডিডেটে আপোনালোকক কুৱেশ্যন কৰিছিল যে আপোনালোকৰ অসম আৰক্ষীৰ ছেকেণ্ড কাট অফ লিষ্ট আহিব নেকি। তেতিয়া তেওঁ কৈছিল যে আপোনালোকৰ অসম আৰক্ষীৰ কোনো ধৰণৰ ছেকেণ্ড কাট অফ লিষ্ট নাহে, আপোনালোকৰ 2 মাহৰ পিছত নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ খুব কম দিনৰ ভিতৰত আপোনালোকৰ অসম আৰক্ষীৰ নিউ এডভাৰটাইজমেণ্ট মুকলি হৈ যাব। তাৰপিছত মই আপোনালোকক আৰু এটা আপোনালোকক মই স্ক্ৰিপ্ট দেখাবলৈ গৈছোঁ, আপোনালোকে এইটো স্ক্ৰিপ্টটো চাই লওক। এতিয়া মই আপোনালোকৰ স্ক্ৰীণত যিটো দেখাইছোঁ সেইটো হৈছে আপোনালোকৰ অসম বিধানসভাৰ মাজত আপোনালোকৰ মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক আপোনালোকৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনালোকৰ বিধানসভাৰ মাজত তেওঁ উত্থাপন কৰিছিল যে আপোনালোকৰ যিটো আপোনালোকৰ AFPFৰ আপোনালোকৰ যিটো 4th বেটেলিয়ান আপোনালোকৰ AFPFৰ বৰ্তমান 3টা বেটেলিয়ান আছে, যিটো 4 নম্বৰ বেটেলিয়ান হ'ব সেইটো আপোনালোকৰ মৰিয়নিত দিব লাগে। আৰু তেওঁ কৈছিল যে আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ 2024 চনত আপোনালোকৰ যেতিয়া AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ আপোনালোকৰ জিলা POP হৈছিল, আপোনালোকৰ POP হৈছিল লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত। তেতিয়া তেওঁ যি ভাষণ দিছিল ভাষণৰ মাজতে কৈছিল যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ AFPFৰ নিউ ভেকেঞ্চি মুকলি হ'ব। আপোনালোকৰ সেইটোকে আঁত ধৰি আপোনালোকৰ বিধানসভাৰ মাজত ৰূপজ্যোতি কুৰ্মীয়ে আপোনালোকৰ এই বিষয়টো দাঙি ধৰিছে। আৰু তেতিয়া আপোনালোকৰ অসমৰ যিজন বনমন্ত্ৰী আপোনালোকৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে আপোনালোকৰ সেই যিটো বিষয়টোত আশ্বাস দিছে। গতিকে আপোনালোকৰ খুব কম দিনৰ ভিতৰতো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি আহি যাব। এতিয়া আপোনালোকৰ বহুতে আপোনালোকৰ অপেক্ষা কৰে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে। এতিয়া আপোনালোকৰ বিধানসভাত ক'লে আপোনালোকৰ AFPF আৰু আপোনালোকৰ CM ছাৰেও ক'লে আপোনালোকৰ AFPF, কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ নিউ ভেকেঞ্চি আহিবনে নাহে। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ আজি ডেটত বহুতখিনি ভেকেঞ্চি আছে। গতিকে আপোনালোকৰ AFPFৰ যেতিয়া আহিব লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডো আহিব। আপোনালোকৰ হয়তো সকলোৱে জানে অসম আৰক্ষী যেতিয়া ভেকেঞ্চি আহে আপোনালোকৰ AB আৰু UB আপোনালোকৰ দুইটাতে আহে। ঠিক আপোনালোকৰ একেদৰে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি ভেকেঞ্চি আহে আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF দুইটাতে আহিব। গতিকে আপোনালোকৰ যিসকলে এটা চাকৰি ল'ম বুলি ভাবিছে আপোনালোকৰ যিখিনি নিগেটিভ কথা কোৱা মানুহ আছে সেই মানুহখিনিৰ পৰা প্ৰথম আপুনি আঁতৰ হওক। এতিয়া আপোনালোকৰ মাজৰে বহুতে আপোনালোকক কৈ দিয়ে যে আপোনালোকৰ কোনো ধৰণৰ নিউ এডভাৰটাইজমেণ্ট নাহে, 26 চনত ইলেকশ্যন হ'ব, আপোনালোকক বিভিন্ন ধৰণৰ কথা কয়। কিন্তু আপুনি সেই কথাখিনি মনৰ পৰা আঁতৰাই দি আপোনাৰ কিছুমান পজিটিভ কথা মূৰত ভৰাই লওক, যাতে আপুনি এইটো ভাবক যে এতিয়া নিউ এডভাৰটাইজমেণ্ট আহিলে মই এটা চাকৰি ল'ব পাৰোঁ। আপোনাৰ প্ৰথম লক্ষ্য সেইটো কৰক আৰু নিজৰ যিখিনি কৰিবলগীয়া আছে আপুনি সেইখিনি ভালদৰে কৰি যাওক। আপুনি কেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব বা আপুনি কেতিয়া আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব সেইখিনি বাদ দি আপুনি প্ৰথম ৰানিং লং জাম্পৰ ভালদৰে প্ৰেক্টিচ কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু যিখিনি মানুহে আপোনাক সদায় নিগেটিভ কথা কৈ থাকে সেইখিনি মানুহৰ পৰা আঁতৰত থাকি সদায় মনটো পজিটিভ ৰাখি সদায় আপুনি ৰাতিপুৱা গধূলি নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি ভালদৰে কৰি যাওক। আৰু আপোনালোকৰ যিসকলে এতিয়া আপোনালোকৰ এটা ভাল মাৰ্ক পাই ৰিটেন টেষ্টত বহাৰ সুবিধা নাপালে সেইসকলক কৈছোঁ আপোনালোকে মনটো ভাঙি নিদিব, আকৌ দুগুণ উৎসাহেৰে কাম কৰক। আপোনালোকে এইবাৰতকৈ যাতে অহাবাৰ এটা ভাল মাৰ্ক পাই আপুনি ৰিটেন টেষ্টত বহিব পৰাকৈ আপুনি নিজক সাজু কৰক।
গতিকে আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, আপোনালোকে মাত্ৰ নিজক ভালদৰে সাজু কৰক। আপোনালোকক খুব কম দিনৰ ভিতৰতে আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আছাম পুলিচৰ দুয়োটাতে নিউ ভেকেঞ্চি আহি যাব। ধন্যবাদ।